যেটো ৰঘুবেন্দ্ৰ কুমাৰৰ হত্যাকাৰী অৰ্থাৎ যি মূল এটা অভিযুক্ত এটা পৰিয়ালক আসলতে তেওঁলোকে আৰক্ষীয়ে গোটেই পৰিয়ালটোৱে মিলি হত্যা কৰাৰ আসলতে তেওঁলোকে সন্দেহ কৰিছে বা তেওঁলোকক সেই পৰিয়ালটোক জেৰা চলাই থকা হৈছে তাৰে যিগৰাকীৰ লোক আছে ৰাজা দেৱৰয় সেই ৰাজা দেৱৰয়ক আসলতে তেওঁলোকে আৰক্ষীয়ে জেৰা চলাই আছে তাৰ সমান্তৰালভাৱে ৰাজা দেৱৰয়ৰ তেওঁ মাতৃকো জেৰা চলাই আছে অৰ্থাৎ পৰিয়ালৰ দুইগৰাকী লোককেই মাৰাথন জেৰা চলোৱা হৈছে তাৰ সমান্তৰালভাৱে ৰাজা দেৱৰয়ৰ পত্নী ভণ্টি অৰ্থাৎ ভনীয়েক তাৰ সমান্তৰালভাৱে তেওঁ হুলখালীয়েক মুঠ 5গৰাকী লোকক তেওঁলোকে জেৰা চলাই আছে আৰক্ষীয়ে কিন্তু আৰক্ষীৰ জেৰাত বা আৰক্ষীৰ যি মাৰাথন জেৰা সেই মাৰাথন জেৰাত তেওঁলোকে কিছু কথা কৈছে কিছু কেনেদৰে কিহৰ বাবে হত্যা কৰা হ'ল বা তেনেধৰণৰ দুই এটা কথা আৰক্ষীৰ সন্মুখত তেওঁলোকে বৰ্ণনা কৰিছে কিন্তু আৰক্ষীৰ সন্মুখত তেওঁলোকে মুখেৰে ক'লেই নহ'ব তেওঁলোকৰ যিখিনি আচলতে এভিডেন্স গোটাব লাগিব আৰক্ষীয়ে যিখিনি তথ্য প্ৰমাণ গোটাব লাগিব যিখিনি তথ্য প্ৰমাণে তেওঁলোকে আদালতত আচলতে তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে এই পৰিয়ালটোৱেই ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাক হত্যা কৰিছে কিন্তু সেই এভিডেন্সখিনি এতিয়ালৈকে আৰক্ষীয়ে গোটাব পৰা নাই যাৰ ফলত আচলতে সেই পৰিয়ালটোক মাৰাথন জেৰা চলাই থকা হৈছে বাৰে তেওঁলোকক সেই ঘৰলৈকে লৈ যোৱা হৈছিল বাৰে তেওঁলোকক ঘৰত লৈ গৈ তেওঁলোকক আচলতে তাত সোধপোছ কৰা হৈছে তাৰ সমান্তৰালে ঘৰৰ তেওঁলোকৰ ঘৰৰ যি কোঠালি সেই কোঠালিত আচলতে আৰক্ষীয়ে কালি দিনৰ ভাগত তেওঁলোকে আচলতে অভিযান চলাইছে তাত কিবাকিনি তথ্য পাতি পায় নেকি সেইখিনি কথাও তেওঁলোকে আচলতে অভিযান চলাইছে কিন্তু অভিযানত দুখন এডাল লুৰ আৰু তাৰ সমান্তৰালভাৱে এখন আচলতে বঠি যি আচলতে মাছ বচা বঠি এখন পোৱা গৈছে মুঠ তেনেধৰণৰ দুটাই এভিডেন্স পাইছে আৰক্ষীয়ে আজিৰ দিনটোত পুনৰ সেই স্থানলৈকে গৈছিল হুলখালীয়েক আৰু ভনীয়েকক লগত লৈ অৰ্থাৎ যিগৰাকী ৰাজা দেৱৰয় সেই ৰাজা দেৱৰয়ে হুলখালী আৰু ভনীয়েকক লগত লৈ সেই স্থানত পুনৰ গৈছিল যে আৰু কিবা তথ্য তেওঁলোকে গোটাব পাৰে নেকি কিন্তু আজিৰ দিনটোত তেওঁলোকে অত্যাধিক আচলতে তথ্য পাতি তেওঁলোকে নাপালে কিন্তু এটা কথা স্পষ্ট আৰক্ষীৰ ফালৰ পৰা এটা কথা স্পষ্ট হৈছে বা তেওঁলোকে কৈছে যে এইটো পৰিয়ালেই সেইগৰাকী ৰঘুবেন্দ্ৰ কুমাৰক হত্যা কৰিছে কিন্তু এতিয়ালৈকে তেওঁলোকে আৰক্ষীয়ে যিখিনি তথ্য প্ৰমাণ গোটাব লাগে সেইখিনি কিন্তু এতিয়াও সঠিক তথ্য প্ৰমাণ তেওঁলোকে গোটাব পৰা নাই তাৰ সমান্তৰালভাৱে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কিহৰ বাবে হত্যা কৰিলে সেই কথাখিনিও আৰক্ষীৰ জেৰাত তেওঁলোকে আচলতে কিছু কথা কৈছে যদিও কিছু কথা তেওঁলোকে এতিয়াও লুকুৱাই ৰাখিছে কিন্তু এটা কথা স্পষ্ট আৰক্ষীৰ সমান্তৰালভাৱে এটা গোপন খবৰৰ পৰা গম পোৱা গৈছে যে সেই ঘৰখনত অৰ্থাৎ ৰাজা দেৱৰয়ৰ ঘৰখনত কিছু আচলতে অসামাজিক কাম কাজ চলে যি অসামাজিক কাম কাজৰ বাবে আচলতে বহু যুৱক বা পুৰুষ নিশাৰ ভাগত সেই ঘৰখনলৈকে যায় আৰু হয়তো সেইদিনাও সেইগৰাকী ৰঘুবেন্দ্ৰ কুমাৰে হয়তো সেই ঘৰখনলৈকে গৈছিলে আৰু যাৰ ফলত নিশাৰ ভাগত তেওঁলোকৰ মাজত কিছু মতানৈক্য হৈছিল আৰু মতানৈক্য হোৱাৰ পিছতে তেওঁক আচলতে হত্যা কৰা হ'ল বা অতি নৃশংসভাৱে হত্যা কৰা হ'ল মূৰত আচলতে প্ৰহাৰ কৰা হৈছে চকু উলিয়াই দিয়া হৈছে দাঁত ভাগি দিয়া হৈছে এটা অতি জঘন্যভাৱে অতি নৃশংসভাৱে হত্যাকাণ্ডটো সংঘটিত কৰা হ'ল তেওঁক হত্যা কৰা হ'ল আৰু হত্যা কৰি তেওঁক উলংগ কৰি তেওঁ যি মুখত দাড়ি আছিল সেই দাড়ি কাটি দিয়া হৈছে অতি নৃশংসভাৱে তেওঁক হত্যা কৰিলে আৰু হত্যা কৰি এটা বস্তাত ভৰাই সেই তেওঁলোকৰ যিখন ৱাল আছে অৰ্থাৎ পকী যিখন ৱাল আছে সেই পকী ৱালখনেৰে আচলতে সেই গোটেই পৰিয়ালটোৱে লগ লাগি হয়তো বা 2-3গৰাকী লোকে লগ লাগি সেই ৱালখনৰ পৰা দলিয়াই দিলে আৰু যাৰ ফলত এটা ওচৰৰে থকা ৱালখনৰ ইপাৰে থকা এটা গাঁতত সেই মৃতদেহটো পৰিলে গৈ পিছত যেতিয়া মৃতদেহটো গোন্ধ ওলাব ধৰিলে বা কিছু গোন্ধ ওলালে আৰু ওলোৱাৰ পিছতে আচলতে সেই স্থানীয় লোকসকলেও আৰক্ষীক খবৰ দিলে তাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে গোটেইখিনি তদন্ত কৰি আছে যদিও কিন্তু এতিয়ালৈকে এটা কথা স্পষ্ট হৈছে যে তেওঁ সেই পৰিয়ালটোৱেই ৰঘুবেন্দ্ৰ কুমাৰক হত্যা কৰিছে কিন্তু এতিয়ালৈকে তথ্য প্ৰমাণ কিন্তু আৰক্ষীয়ে একো লাভ কৰা নাই যদি দুই এটা তথ্য প্ৰমাণ পাইছে কিন্তু আদালতত যিখিনি তথ্য প্ৰমাণ গোটাব লাগে বা আদালতৰ বাবে যিখিনি তথ্য প্ৰমাণ তেওঁলোকে দিব লাগে সেইখিনি কিন্তু উপযুক্ত তথ্য প্ৰমাণ এতিয়ালৈকে গোটাব পৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ